নমস্কাৰ বন্ধুসকল মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম এই ভিডিঅ'টিত আমি আলোচনা কৰিম ৰাজ্যসভাত আজি এক ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে আৰু এই সিদ্ধান্তৰ ফলত আৰ্টিকল 370 আৰু আৰ্টিকল 35A জম্মু আৰু কাশ্মীৰৰ পৰা বাতিল কৰা হ'ব বা ৰিমুভ কৰা হ'ব গতিকে আৰ্টিকল 370 ৰিমুভ কৰাৰ পিছত বা আৰ্টিকল 35A ৰিমুভ কৰাৰ পিছত এতিয়া কি চেঞ্জেছ হ'ব জম্মু এণ্ড কাশ্মীৰৰ আগত কেনে ধৰণৰ আছিল আৰু এতিয়া কেনে ধৰণৰ হ'ব তাৰ লগতে আগত জম্মু এণ্ড কাশ্মীৰত আছিল গভৰ্ণৰ আৰু এতিয়া থাকিব লেফটেনেণ্ট গভৰ্ণৰ গতিকে গভৰ্ণৰ আৰু লেফটেনেণ্ট গভৰ্ণৰৰ মাজত কি পাৰ্থক্য কেনে ধৰণৰ কাম-কাজ হ'ব এই সকলোবিলাক কথা এই ভিডিঅ'টিত আমি ডিসকাস কৰিম গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব হয় বন্ধুসকল ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহে আজি এনাউন্স কৰিছে ৰাজ্যসভাত যে ভাৰতীয় সংবিধানৰ আৰ্টিকল 370 আৰু আৰ্টিকল 35A জম্মু এণ্ড কাশ্মীৰৰ পৰা বাতিল কৰিব বা ৰিমুভ কৰিব সো তাৰ লগতে জম্মু এণ্ড কাশ্মীৰ এতিয়া ষ্টেট হৈ নাথাকিব এতিয়া ৰাজ্য হৈ নাথাকিব এতিয়া হ'ব ইউনিয়ন টেৰিটৰি বা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তাৰ লগতে জম্মু এণ্ড কাশ্মীৰক দুটা ভাগত ভাগ কৰা হ'ব এটা হৈছে জম্মু এণ্ড কাশ্মীৰ আৰু আনটো হৈছে লাডাখ গতিকে জম্মু এণ্ড কাশ্মীৰ হ'ব এখন ইউনিয়ন টেৰিটৰি আৰু লাডাখ হ'ব এখন সেপাৰেট ইউনিয়ন টেৰিটৰি গতিকে আগত আমি জম্মু এণ্ড কাশ্মীৰ বুলি ক'লে লাডাখ তাত ইনক্লুড হৈ আছিল আৰু এখন ৰাজ্য বুলি আমি জানিছিলোঁ এতিয়া জম্মু এণ্ড কাশ্মীৰ হ'ব এখন ইউনিয়ন টেৰিটৰি আৰু লাডাখ হ'ব আন এখন ইউনিয়ন টেৰিটৰি গতিকে এতিয়া যদি আমাক কোনোবাই প্ৰশ্ন সোধে যে ভাৰতবৰ্ষত কিমানখন ৰাজ্য আছে তেতিয়া এনসাৰ হ'ব 28 আগত আমি পাইছিলোঁ 29 কিন্তু এতিয়া আমি 28 বুলি ক'ব লাগিব কাৰণ জম্মু এণ্ড কাশ্মীৰ এখন ৰাজ্য আমাৰ লিষ্টৰ পৰা কমি গৈছে কিন্তু ইউনিয়ন টেৰিটৰি দুখন বাঢ়ি গৈছে গতিকে আগত আছিল 7খন এতিয়া হ'ব 9খন গতিকে এনে ধৰণৰ কোৱেশ্চনছ আপকামিং কম্পিটিটিভ এক্সামসমূহত আহিব পাৰে সো ফ্ৰেন্ডছ এতিয়া আমি আলোচনা কৰিম আৰ্টিকল 370 ৰিমুভ হোৱাৰ পিছত কি চেঞ্জেছ হ'ব সো আৰ্টিকল 370 জৰিয়তে জম্মু এণ্ড কাশ্মীৰক স্পেশাল স্ট্যাটাস দিয়া হৈছিল কিন্তু এতিয়া আৰ্টিকল 370 ৰিমুভ কৰাৰ লগে লগে জম্মু এণ্ড কাশ্মীৰৰ পৰা স্পেশাল স্ট্যাটাস গুচি যাব আৰু এখন ইউনিয়ন টেৰিটৰি হিচাপে স্বীকৃতি দিয়া হ'ব তাৰ উপৰি জম্মু এণ্ড কাশ্মীৰৰ বাবে স্পেশাল ফিচাৰ্স আছিল যেনে ধৰক সেপাৰেট কনস্টিটিউশন দিছিল বেলেগ তেওঁলোকৰ সংবিধান আছিল আমাৰ যিখন ভাৰতীয় সংবিধান তাৰ লগত তেওঁলোকৰ কিছু সেপাৰেট কনস্টিটিউশন তেওঁলোকক দিছিল গতিকে তাৰ উপৰি তেওঁলোকক সেপাৰেট ফ্লেগ দিয়া হৈছিল আমাৰ যিখন ৰাষ্ট্ৰীয় পতাকা আছে তেওঁলোকৰ এখন সেপাৰেট ফ্লেগ দিয়া হৈছে স্ক্ৰীনত আপোনালোকে দেখিছে এইখন আছিল তেওঁলোকৰ ফ্লেগ তাৰ উপৰি তেওঁলোকক সেপাৰেট স্ট্যাটাস দিয়া হৈছিল যিবিলাক বাকি ৰাজ্যবিলাকক দিয়া হোৱা নাই তেনে ধৰণৰ সেপাৰেট তেওঁলোকক স্পেশাল স্ট্যাটাস দিয়া হৈছিল কিন্তু এতিয়াৰ পৰা তেওঁলোকৰ কোনো ধৰণৰ সেপাৰেট স্ট্যাটাস নাথাকিব সেপাৰেট কোনো ধৰণৰ ফ্লেগ নাথাকিব কোনো ধৰণৰ পতাকা নাথাকিব তেওঁলোকৰ নেশ্যনেল ফ্লেগ ব্যৱহাৰ কৰিব লাগিব সো আৰ্টিকল 370 ৰিমুভ হোৱাৰ পিছত এইখিনি চেঞ্জেছ হ'ব জম্মু এণ্ড কাশ্মীৰত সো এতিয়া আহিছো আৰ্টিকল 35A সো আৰ্টিকল 35A ৰিমুভ কৰাৰ পিছত ভাৰতৰ যিকোনো ব্যক্তিয়ে জম্মু এণ্ড কাশ্মীৰত ভূমি ক্ৰয় কৰিব পাৰিব সো আগত যেতিয়া আৰ্টিকল 35A লাগু হৈ আছিল জম্মু এণ্ড কাশ্মীৰত তেতিয়া অকল জম্মু এণ্ড কাশ্মীৰৰ বাসিন্দাসকলেহে জম্মু এণ্ড কাশ্মীৰৰ মাটি বা ভূমি ক্ৰয় কৰিব পাৰিছিল কিন্তু আৰ্টিকল 35A এখন ৰিমুভ কৰাৰ লগে লগে ভাৰতবৰ্ষৰ যিকোনো ব্যক্তি গৈ তাত ভূমি ক্ৰয় কৰি স্থায়ী বাসিন্দা হ'ব পাৰিব সো এতিয়া আমি চাৰ্টৰ সহায়ত জানিম যে আগত কি আছিল জম্মু এণ্ড কাশ্মীৰ আৰু এতিয়া কি হ'বলৈ গৈ আছে সো আগত জম্মু এণ্ড কাশ্মীৰ এখন ষ্টেট আছিল আৰু তেওঁলোকক স্পেশাল স্ট্যাটাস দিয়া হৈছিল কিন্তু এতিয়া জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰি হ'ল আৰু স্পেশাল স্ট্যাটাসটো ৰিমুভ কৰি দিয়া হৈছে 2 নম্বৰ পইণ্টত কোৱা হৈছে যে আগত অকল জম্মু এণ্ড কাশ্মীৰৰ যিবিলাক নাগৰিক আছিল সেই নাগৰিকসকলেহে জম্মু এণ্ড কাশ্মীৰত ভূমি ক্ৰয় কৰিব পাৰিছিল কিন্তু এতিয়াৰ পৰা ভাৰতবৰ্ষত যিকোনো ঠাইত থকা ব্যক্তিয়ে গৈ তাত মাটি ক্ৰয় কৰিব পাৰিব 3 নম্বৰ পইণ্টত দিয়া হৈছে যে কোনো বাহিৰা মানুহ তাত সেটেল হ'ব নোৱাৰিছিল তাৰ স্থায়ী বাসিন্দা হ'ব নোৱাৰিছিল বাহিৰৰ পৰা গৈ দ্যাট মিন জম্মু এণ্ড কাশ্মীৰৰ পৰা বাহিৰৰ ব্যক্তি গৈ তাত সেটেল হ'ব নোৱাৰিছিল কিন্তু এতিয়াৰ পৰা জম্মু এণ্ড কাশ্মীৰৰ বাহিৰৰ ব্যক্তি গৈ তাত স্থায়ীভাৱে থাকিব পাৰিব নেক্সট পইণ্টত কোৱা হৈছে আৰটিআইৰ কথা যে আমি যিকোনো বিষয়ত আমি তথ্য বিচাৰিলে আমি আৰটিআই ফাইল কৰিব পাৰোঁ ৰাইট টু ইনফৰমেশ্যন সো সেইটো আমাৰ সংবিধানে আমাক দিছে কিন্তু জম্মু এণ্ড কাশ্মীৰত আৰটিআই ফাইল কৰিব নোৱাৰিছিল সংবিধানে আৰটিআই ফাইল কৰাৰ যিটো প্ৰসেছ সেইটো তাত দিয়া হোৱা নাছিল সো আৰটিআই ফাইল কৰাৰ সুবিধা দিয়া নাছিল কিন্তু এতিয়াৰ পৰা তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব এতিয়াৰ পৰা জম্মু এণ্ড কাশ্মীৰতো আৰটিআই ফাইল কৰিব পাৰিব যিকোনো তথ্য কোনোবাই জানিব বিচাৰিলে জম্মু এণ্ড কাশ্মীৰতো আৰটিআই ফাইল কৰিব পাৰিব সো তাৰ পিছত নেক্সট পইণ্টটো হৈছে সো জম্মু এণ্ড কাশ্মীৰৰ যিটো লেজিসলেটিভ এছেম্বলি সেইটো 6 ইয়াৰ্ছৰ বাবে কৰা হৈছিল পিৰিয়ড আছিল 6 বছৰ যেনেকৈ আমাৰ ইয়াতে 5 ইয়াৰ্ছ থাকে তাত আছিল 6 ইয়াৰ্ছ কিন্তু এতিয়াৰ পৰা তাত 6 ইয়াৰ্ছ নাথাকিব বাকি ইউনিয়ন টেৰিটৰিজ বিলাকৰ নিচিনা একে ধৰণৰ হ'ব জম্মু এণ্ড কাশ্মীৰতো নেক্সট পইণ্টত কোৱা হৈছে যে জম্মু এণ্ড কাশ্মীৰৰ সেপাৰেট ফ্লেগ আছিল কিন্তু এতিয়াৰ পৰা তেওঁলোকৰ সেপাৰেট ফ্লেগ নাথাকিব অনলি নেশ্যনেল ফ্লেগে তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব ইয়াৰ নেক্সট পইণ্টত কোৱা হৈছে যে জম্মু এণ্ড কাশ্মীৰত সেপাৰেট কনস্টিটিউশন আছিল তেওঁলোকৰ সংবিধানখন বেলেগ আছিল কিন্তু এতিয়াৰ পৰা জম্মু এণ্ড কাশ্মীৰত সেপাৰেট কনস্টিটিউশন নাথাকিব জম্মু এণ্ড কাশ্মীৰৰ ল এণ্ড অৰ্ডাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত থাকিব
সো তাৰ পিছত কোৱা হৈছে যে লাডাখ জম্মু এণ্ড কাশ্মীৰৰ এটা পাৰ্ট আছিলে জম্মু এণ্ড কাশ্মীৰ বুলি ক'লে লাডাখ তাত ইনক্লুড হৈ আছিলে কিন্তু এতিয়াৰ পৰা লাডাখ সেপাৰেট ইউনিয়ন টেৰিটৰি হ'ব আৰু উইদাউট এ লেজিসলেচাৰ সো লাষ্ট পইণ্টত কোৱা হৈছে যে জম্মু এণ্ড কাশ্মীৰৰ আগত কনষ্টিটিউচনেল হেড আছিলে গভৰ্ণৰ কাৰণ আমাৰ ৰাজ্যখনৰ কনষ্টিটিউচনেল হেড বা সাংবিধানিক মুৰব্বী হয় গভৰ্ণৰজন বা ৰাজ্যপালজন ঠিক তেনেদৰে জম্মু এণ্ড কাশ্মীৰতো কনষ্টিটিউচনেল হেড বা সাংবিধানিক মুৰব্বীজন আছিলে গভৰ্ণৰ কিন্তু এতিয়াৰ পৰা জম্মু এণ্ড কাশ্মীৰৰ হেড হ'ব লেফটেনেণ্ট গভৰ্ণৰ সো আগত আছিলে গভৰ্ণৰ এতিয়া হ'বগৈ লেফটেনেণ্ট গভৰ্ণৰ সো এতিয়া আমি আলোচনা কৰিম যে লেফটেনেণ্ট গভৰ্ণৰ আৰু গভৰ্ণৰ্ছৰ মাজত কি পাৰ্থক্য কেনেধৰণৰ পাৱাৰ থাকে তেওঁলোকৰ সো গভৰ্ণৰক এপইণ্ট কৰা হয় আৰ্টিকল 153 আণ্ডাৰত কিন্তু লেফটেনেণ্ট গভৰ্ণৰক এপইণ্ট কৰে প্ৰেছিডেণ্টে সো আৰ্টিকল 239ত উল্লেখ কৰা হৈছে যে ইউনিয়ন টেৰিটৰিজবিলাকৰ লেফটেনেণ্ট গভৰ্ণৰক প্ৰেছিডেণ্টৰ জৰিয়তে এপইণ্ট কৰা হয় সো বাকি যিবিলাক ইউনিয়ন টেৰিটৰি আছে আন্দামান নিকোবৰ বা পণ্ডিচেৰী বা দিল্লী এইবিলাকত এই প্ৰচেছতে এপইণ্ট কৰা হৈছে সো নেক্সট পইণ্টত কোৱা হৈছে যে গভৰ্ণৰজন কনষ্টিটিউচনেল হেড হয় এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হয় গভৰ্ণৰজন কিন্তু লেফটেনেণ্ট গভৰ্ণৰজন কনষ্টিটিউচনেল হেড নহয় তেখেত এজন এডমিনিষ্ট্ৰেটৰ হে গতিকে তেখেত কনষ্টিটিউচনেল হেড নহয় এইটো এটা পাৰ্থক্য গভৰ্ণৰ আৰু লেফটেনেণ্ট গভৰ্ণৰৰ মাজত সো নেক্সট পইণ্টত কোৱা হৈছে যে এখন ৰাজ্যৰ তেওঁলোকৰ নিজৰ গভৰ্ণমেণ্ট থাকে ঠিক তেনেদৰে ইউনিয়ন টেৰিটৰিজবিলাক ডাইৰেক্টলি গভৰ্ণ কৰে ইউনিয়নৰ জৰিয়তে তাৰ বাবে ইয়াক ইউনিয়ন টেৰিটৰিজ বুলি কোৱা হয় সো শেষৰ পইণ্টটো হৈছে এখন ৰাজ্যৰ কাউন্সিল অফ মিনিষ্টাৰ্ছবিলাকৰ এডভাইচ মানিব লাগে গভৰ্ণৰজনে সো গভৰ্ণৰজনে যেতিয়া কাম কৰিব কাউন্সিল অফ মিনিষ্টাৰৰ এডভাইচ মতেহে গভৰ্ণৰজনে কাম কৰিব লাগে কিন্তু লেফটেনেণ্ট গভৰ্ণৰজনৰ গভৰ্ণৰ এজনতকৈ বেছি পাৱাৰ থাকে তেওঁ কাউন্সিল অফ মিনিষ্টাৰৰ কথা শুনিব নালাগে বা কাউন্সিল অফ মিনিষ্টাৰৰ এডভাইচ তেখেতে ল'ব নালাগে 2017 চনত সুপ্ৰিম কোৰ্টে কৈছিলে যে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰজনৰ বাকি ষ্টেটৰ যিবিলাক গভৰ্ণৰ আছে তেওঁলোকতকৈ বেছি পাৱাৰ বা ক্ষমতা আছে গতিকে তাৰ পৰা আমি গম পাব পাৰোঁ যে এজন গভৰ্ণৰতকৈ এজন লেফটেনেণ্ট গভৰ্ণৰৰ বেছি পাৱাৰ থাকে আৰু তেওঁ কাউন্সিল অফ মিনিষ্টাৰৰ কথা শুনিব নালাগে বা তেওঁৰ এডভাইচলৈ অপেক্ষা কৰিব নালাগে সো ফ্ৰেণ্ডছ এই ভিডিঅ'টোত এইখিনিয়ে জনাইছোঁ আপোনালোকক আৰু বহু কথা আছে বহু কথা আপোনালোকে অলৰেডি হয়তো জানিছে বিভিন্ন চৰ্চৰ পৰা গতিকে সকলোৱে কৈ আছে যে গভৰ্ণৰ আছিলে এতিয়া লেফটেনেণ্ট গভৰ্ণৰ হ'ব গতিকে মই ভাবিলোঁ যে গভৰ্ণৰ আৰু লেফটেনেণ্ট গভৰ্ণৰৰ মাজত কি পাৰ্থক্য আছে বা কেনেধৰণৰ পাৱাৰ্ছ হ'ব সেইখিনি যদি ক'ব পৰা যায় গতিকে নাজানো কিমানখিনি ক'ব পাৰিছোঁ নিশ্চয় কিবা হ'লেও আপোনালোকৰ লাভ হ'ব বুলি আশা ৰাখিছোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ